নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত ডিসকাস কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিত থকা 11 নম্বৰ পাঠ মাইনৰ টনচিলাইটিছ নামটো অলপ তোমালোকক ডিফাৰেন্ট লাগিব পাৰে মাইনৰ টনচিলাইটিছ এই পাঠৰ নামটো তোমালোকক অলপ ডিফাৰেন্ট লাগিব পাৰে এই টনচিলাইটিছ এইটো হল এটা বেমাৰৰ নাম তোমালোকে ইয়াত চাব পাৰিছা পাঠটিত লেখকে টনচিলাইটিছৰ দৰে ৰোগ এটা কেনেকৈ কাহিনীৰ জৰিয়তে বৰ্ণনা কৰিছে চাও আহাচন মানে এই পাঠটোৰ জৰিয়তে কাহিনীৰ জৰিয়তে কবিয়ে কি কৰিছে এই টনচিলাইটিছ নামৰ বেমাৰটোৰ বিষয়ে আমাক জনাইছে বা কৈছে সেই কাৰণে তোমালোকে নামটো অলপ টান চাই না ভাবিবা যে টান আছে পাঠটো এনেকুৱা নহয় এইটো আসলতে এটা বেমাৰৰ নাম মাইনু এজনী ছোৱালীৰ নাম তাৰে কি হৈছিল এটা এই টনচিলাইটিছ বেমাৰটো হৈছিল সেই কাৰণে পাঠটোৰ নামে হৈছে মাইনুৰ টনচিলাইটিছ এইটো হল তোমালোকৰ পাঠ 11 ক্লাছ 6ৰ এতিয়া এই পাঠৰ তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি কি কৰিম সুন্দৰকৈ আলোচনা কৰিম সো তোমালোকে ভিডিওটি শেষলৈকে চাই থাকিবা আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ প্ৰথমতে কি আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ইয়াত চাৰিটা উত্তৰ দিয়া আছে কোনটো সঠিক হয় হেতু ইয়াত থকা বৃত্ত পূৰ কৰিব লাগিব এতিয়া আমি পঢ়ি চাম প্ৰথমত দিয়া আছে সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে আমি সদায় মানে আমাৰ দাঁত আৰু মুখ মানে কিয় পৰিষ্কাৰকৈ ৰাখিব লাগে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব খ নম্বৰটো বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে মানে আমি যদি দাঁত আৰু মুখখন সাফা কৰি নাৰাখো বা পৰিষ্কাৰ কৰি নাৰাখো আমাৰ মুখৰ ভিতৰত কি হয় বীজাণুৱে বাহ লব তেতিয়া আমাৰ কি হ'ব বিভিন্ন ধৰণৰ বেমাৰ বা ৰোগৰ সৃষ্টি হ'ব সেই কাৰণে আমি দাঁত আৰু মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে ইয়াত যদি তোমালোকৰ খ নম্বৰটো হয় ইয়াত তোমালোকে খ নম্বৰ বৃত্তটো পূৰ কৰিব লাগিব এনেকৈ ঠিক আছে তোমালোকে নিশ্চয় লগত কিতাপ লৈ বহিছা এইবোৰ বস্তু তোমালোকে লগে লগে কৰি লবা নিজৰ কিতাপত ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্ন আছে মুন্টি আৰু জন্ডিৰ মনটো কিয় বেয়া লাগি আছিল এই কাহিনীত দুজনৰ নাম মুন্টি আৰু জন্টি এখন দুজনৰ মানে মনটো কিয় বেয়া লাগি আছিল ইয়াৰ ক নম্বৰ কাৰেক্ট আনসাৰ হ'ব মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে কি হৈছে এই মুন্টি আৰু জন্ডিৰ মনটো বেয়া লাগি আছিল ইয়াত ক নম্বৰ হলে কি হ'ব ইয়াত ক নম্বৰটো কৰিব লাগিব বুজিলা তোমালোকে লগে লগে নিজৰ কিতাপত কাঠ পেঞ্চিলেৰে লিখি লবা এতিয়া তোমালোকৰ ইয়াত কি আছে তুমি ওপৰৰ উত্তৰ কেইটা শুদ্ধ কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰা এটো পৰীক্ষাত নাহিব তোমালোকৰ স্কুলৰ টিচাৰ্ছ বা তোমালোকৰ ছাৰ বাইদেউসকল কৈ দিব মানে তোমালোকে তোমাৰ যি বন্ধু বান্ধৱ আছে মানে সকলোৰে লগত আলোচনা কৰিলে হৈ গল এটো প্ৰেক্টিকেল হয় এটো তোমালোকে লিখিব নালাগে এটো তোমালোকে পৰীক্ষাতো নাহে আৰু পাঠৰ বহুতখিনি বস্তু আছে মই অকল যোনখিনি তোমালোকৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয় সেইখিনি বস্তু আলোচনা কৰিছো ঠিক আছে এইখিনি চালে তোমালোকে আৰু পৰীক্ষাৰ বাবে একো কৰিব নালাগে এই পাঠৰ বাবে ঠিক আছে 3 নম্বৰত কি দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ হৈতে মিলোৱা ইয়াত আছে শব্দ আৰু ইয়াত আছে কি অৰ্থ এই শব্দৰ লগত ইয়াইফালে অৰ্থ মিলাব লাগিব মই তোমালোকক ইয়াত এনেকৈ মিলাই নিদি মই কি কৰিছো তোমালোকক ডাইৰেক্ট তলত সুন্দৰকৈ এনসাৰে লিখি দিছো ইয়াত কিন্তু ডাইৰেক্ট এনসাৰ আছে তোমালোকে ইয়াত দেখিবা আৰু ওপৰত গৈ এনেকৈ মিলাই লবা তোমালোকৰ কিতাপত এতিয়াই মিলাই লবা ঠিক আছে ইয়াত মিলাই লবা তোমালোকে যোনটো যাৰ লগত হয় ইয়াৰ লগত এনেকৈ মিলাই লবা যোনটো যাৰ লগত হয় মিলাই লবা ইয়াত চাবা আৰু ওপৰত মিলাই লবা ঠিক আছে এইটো হল কি সাৰ্থক হল শব্দ সাৰ্থক শব্দৰ অৰ্থ কি উদ্দেশ্য সিদ্ধি হোৱা বা সফল ঠিক আছে ওপৰত মই তোমালোকক কৰি দিছো এটা কৰি দিছো আৰু বাকিখিনি তোমালোকে কৰি লবা ওকে সাৰ্থক মানে কি উদ্দেশ্য সিদ্ধি হোৱা বা সফল এটো এনেকৈ তোমালোকে কৰি লবা ইয়াত মিল থাকা নাই ইয়াত মই ডাইৰেক্ট মিলাই এনসাৰ কৰি দিছো সেই কাৰণে সিধা সিধি কৈ আছে ইয়াৰ উত্তৰত থুকথুকাই মানে কি থুকথুকাই হৈছে কি বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি মানে মুখটো কি বন্ধ কৰি হাঁহি থকা এইটো খুকখুকাই মানে কি
এইটো তোমালোকে অলপ আগত পঢ়িলা বৰকৈ এইটো ইয়াৰ লগত হ'ব ঠিক আছে তাৰপিছত তোমালোকৰ নেক্সট কি আছে গ্ৰন্থি গ্ৰন্থিৰ লগত কি হ'ব জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ হ'ল কি গ্ৰন্থি গ্ৰন্থি কি বস্তু জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ হ'ল গ্ৰন্থি এইটো ইম্পৰ্টেণ্ট হয় ইয়াত আমি যদি উত্তৰ কৰো কি হ'ব গ্ৰন্থি জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ এনেকৈ তোমালোকে মিলাই লৈ আছে ঠিক আছে মিলাই লবা এতিয়া আক্ৰান্ত আক্ৰান্ত মানে পীড়িত ইয়াত তোমাৰ এই বস্তুটো তোমালোকে ওপৰত মিলাই লবা সামনি সামনি মানে হৈছে বস্তুৰ ওপৰত পৰা তৰপ পটককৈ মানে হৈছে অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ বাত বিষ হৈছে শৰীৰৰ জোৰা উখহা এবিধ ৰোগ ঠিক আছে হৈ গ'ল তোমালোকে আশা কৰিছো এইটা তোমালোকে নিজৰ কিতাপত দাগ দি লৈছা তোমালোকৰ এতিয়া নেক্সট আছে মেইন বস্তুখিনি 4 নম্বৰত মানে দিয়া আছে তোমালোকৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন মাইনু স্কুললৈ কিয় যোৱা নাছিল মাইনু কিয় স্কুললৈ যোৱা নাছিল ইয়াৰ উত্তৰ হ'ব মাইনু স্কুললৈ যোৱাৰ আৰু ডিঙি বিষয়ৰ কাৰণে যোৱা নাছিল তাৰপিছত তোমালোকৰ খ নম্বৰত দিয়া আছে মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল উত্তৰ হ'ব ঠাণ্ডা বস্তু খালে মাইনুৰ টনচিলৰ বিষ আৰু জ্বৰ বাঢ়ি যাব পাৰে বুলি ভাবি ডাক্তৰ পেহিয়ে মানুহক ঠাণ্ডা পানী খাবলৈ মানা কৰিছিল তোমালোকে এতিয়া সাগে নিশ্চয় গম পাইছা এই টনচিলাইটিস নামৰ বেমাৰটো কোনটো এই আমাৰ লগৰ ডিঙিটো বিষ হয় আৰু গালটো এফালে ফুলি যায় যে এইটোৱে আমি যে আমাৰ নিজৰ ভাষাত টনচিল বুলি কওঁ সেইটো ঠিক আছে স্টুডেন্টস তোমালোকে যদি মোৰ ক্লাসটো বুজি পাই আছা ক্লাসটো যদি তোমালোকক ভাল লাগি আছে তোমালোকে নিজৰ নাম আৰু ডিস্ট্ৰিক্ট কমেন্টত লিখিবা তেতিয়া মই গম পাম যে তোমালোকে মোৰ ক্লাস বুজি আছা আৰু কৰ পৰা তোমালোকে মোৰ ভিডিও চাই আছা লগতে চেনেলটো সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি দিবা তোমালোকে সদায় এনেকুৱা সুন্দৰ ক্লাস পাই থাকিবা তোমালোকৰ গ নম্বৰত দি আছে মাইনুক কোনে জুকাইছিল ইয়াৰ উত্তৰ হ'ব মাইনুক মুন্টি আৰু জন্টিয়ে জুকাইছিল ভেৰি ইজি তাৰপিছত তোমালোকৰ ঘ নম্বৰত দি আছে টনচিল কি এইটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় টনচিল হল এটা গ্ৰন্থি আমাৰ শৰীৰৰ কামত অহা অংশ ইহতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে কেতিয়াবা ইহত নিজৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইহত উখাটি উঠে ৰঙা পৰে আৰু বিষায় টনচিলৰ অসুখ হলে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয় ইয়াকে টনচিলাইটিস বুলি কোৱা হয় এইটো ঘ নম্বৰ প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন এইটো বুজিলে তোমালোকে গোটেই পাঠটোৱে বুজি পাবা ঠিক আছে এই টনচিলাইটিস নামৰ বেমাৰটো লৈয়ে তোমালোকৰ পাঠটো হয় সো তোমালোকে এইটো দাগ দি ৰখা এই উত্তৰখিনি লিখি লবা সুন্দৰকৈ পঢ়িবা এক্সামত আহিব এইবোৰ বস্তু 9 নম্বৰ প্ৰশ্ন টনচিলাইটিস হোৱাৰ মূল কাৰণ কি উত্তৰ হ'ব মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা হাত পৰিষ্কাৰ নথকা আৰু বতাহত বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনা হোৱা এই অসুখ হোৱাৰ মুখ্য কাৰণ কি মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা মানে ভালকৈ ব্ৰাছ নকৰিলে মুখখনত মানে লেত্ৰা হৈ ৰাখিলে পৰিষ্কাৰ নকৰাকৈ লেত্ৰা কৰি ৰাখিলে কি হয় আৰু আমাৰ হাত ভৰি যেতিয়া আমাৰ লেত্ৰা থাকিব তেতিয়া কি হ'ব বীজাণুৰ পৰা সংক্ৰমণ হ'ব আৰু তেতিয়া কি হ'ব বেমাৰ হ'ব গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ খুব ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে বুজিলা তোমালোকৰ 6 নম্বৰ প্ৰশ্ন টনচিলাইটিসৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে এই বীজাণুটো আমাৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰে ইয়াৰ উত্তৰ হ'ব তোমালোকৰ টনচিলাইটিসৰ বীজাণু কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ নথলেও বীজাণুৱে বাহ ল'ব পাৰে বুজিলা তোমালোকে এতিয়া আছে তোমালোকৰ 6 নম্বৰত কি দিয়া আছে কোনে কাক আৰু কিয় কৈছিল ইয়াৰ উত্তৰ হ'ব মানে তলত প্ৰশ্ন দিয়া আছে এই কথাখিনি কোনে কাক কিয় কৈছিল এইটো তোমালোকে লিখিব লাগিব ক নম্বৰত দিছে তোমালোকে মাইনুক কিয় জুকাইছা এই কথাষাৰ কোনে কাক কৈছিল কিয় কৈছিল এইখিনি লিখিব লাগে উত্তৰ হ'ব ডাক্তৰ পেহিয়ে মুন্টি আৰু জন্টিক কৈছিল কাৰণ মুন্টি আৰু জন্টিয়ে অসুস্থ মাইনুক দুষ্টামি কৰি জুকাইছিল খ নম্বৰত দিয়া আছে মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা এই কথাষাৰ কোনে কাক কৈছিল কিয় কৈছিল ইয়াৰ উত্তৰ হ'ব জন্টিয়ে ডাক্তৰ পেহিক কৈছিল কাৰণ মাইনুৱে ডাক্তৰ পেহিৰ দ্বাৰা দিয়া টনচিল কাটি পেলোৱাৰ ব্যাখ্যা মনোযোগ সহকাৰে শুনি থকা নাছিল এটা তোমালোকৰ গ নম্বৰত দিয়া আছে টনচিলাইটিস হলে পনীয়া আহাৰ খাব লাগে এইটো কোনে আৰু কাক কিয় কৈছিল ইয়াৰ উত্তৰ হ'ব ডাক্তৰ পেহিয়ে মুন্টিক কৈছিল
কাৰণ তেওঁ টনচিলাইটিছৰ লক্ষণ আৰু সম্ভাৱনা বুজাই মুখ পৰিষ্কাৰ ৰখা আৰু স্বাস্থ্যসন্মত অভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই উপদেশ দিছিল। তাৰপিছত তোমালোকৰ 9 নম্বৰত দি আছে, মই তোমালোকৰ ডাইৰেক্ট 9 নম্বৰত আহিছোঁ কাৰণ তোমালোকৰ পৰীক্ষাৰ বাবে যিখিনি গুৰুত্বপূৰ্ণ বস্তু আছে মই ডাইৰেক্ট তোমালোকক সেইখিনি পঢ়াই আছোঁ। বাকী গোটেইখিনি বস্তু পঢ়াই তোমালোকৰ সময় নষ্ট হ'ব, লাভ নহ'ব। মানে ডাইৰেক্ট যোনখিনি তোমালোকৰ পৰীক্ষাত আহিব সেইখিনিহে কৰি থকা হৈছে। ইয়াত তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা। ইয়াত যেইকেইটা শব্দ দি আছে এইকেইটা দি কি কৰিব লাগিব, বাক্য ৰচনা কৰিব লাগিব। কি দিয়া আছে, বীজাণু। প্ৰথমত আছে বীজাণু। বীজাণু কি হ'ব, বীজাণু সংক্ৰমণৰ ফলত মানুহে নানা ধৰণৰ অসুখত আক্ৰান্ত হয়। সাৰ্থক। সাৰ্থক হ'লে কি হ'ব, স্বাস্থ্য সজাগতাৰ বাৰ্তা প্ৰচাৰত স্কুলখনৰ উদ্যম সাৰ্থক হৈছে। পৰিষ্কাৰ। পৰিষ্কাৰ হ'লে কি হ'ব, সুস্থ থাকিবলৈ সদায় হাত মুখ পৰিষ্কাৰ ৰখা উচিত। তাৰপিছত কি আছে, আক্ৰান্ত। মুণ্ডিয়া ভাইৰাছ আক্ৰান্ত হৈ বিচনাত পৰি আছে। অসুখ। অসুখ হ'লে কি লিখিব লাগিব তোমালোকে, অসুখ হ'লে তোমালোকে লিখি ল'বা যে আমি হাত মুখ চাফ চিকুণকৈ নাৰাখিলে অসুখ হ'ব বা পৰিম। হৈ গ'ল এইটো তোমালোকৰ। নেক্সট দিয়া আছে ডাইৰেক্ট 11 নম্বৰ। 11 নম্বৰ দিয়া তলত দিয়া ধাতুবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা। কি হ'ব, ইয়াত আছে দিওঁ, এইটো হ'ব এনেকুৱা। এইবোৰ সহজ হয়। হাঁহে, হাঁহ, এইটো কি হ'ব, হাঁহে। তাৰপিছত তোমালোকৰ কি আছে, উঠ, এইটো কি হ'ব, উঠা। ধৰ, ধৰে। পৰ, পৰা, পৰা, এনেকৈ হ'ব। এইবোৰ ইজি হয়, তোমালোকে জাষ্ট লিখি ল'বা। পৰ, পৰ। তাৰপিছত তোমালোকৰ 12 নম্বৰত কি দিয়া আছে, তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়াপদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈছে লিখা। ৰোগত আক্ৰান্ত হ'লে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে। এইটো কি বিভক্তি যোগ হৈছে, এইটো হ'ব পৰ। নেক্সট আছে তুমি কিতাপখন পঢ়া। এইটো কি বিভক্তি যোগ হৈছে, পৰ। নেক্সট কি আছে, ৰোগ হ'লে চিকিৎসা কৰাব লাগে। এইটো কি হৈছে, লাগ। এইখিনিতে যিমানখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ বস্তু আছিল গোটেইখিনি আলোচনা কৰা হৈ গ'ল। আশা কৰোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। ক্লাছটোৰ কাৰণে তোমালোকৰ উপকাৰ হ'ব। আৰু তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। নিজৰ নাম আৰু কমেণ্ট লিখি নিশ্চয় কমেণ্ট কৰিবা, তেন্তে মই গম পাম যে তোমালোকে বুজি পাইছা ক্লাছটো। ধন্যবাদ।